Hello. আজি তোমালোকৰ আকৌ 2016 ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ডিসকাস কৰিব লৈছো অৰ্গেনিক পাৰ্টৰ ইম্পৰ্টেন্ট কুৱেশ্যন কিছুমান যোনবিলাক ডাইৰেক্টলি কোৱা নাই যোনবিলাক আমাক সোধা হৈছিলে ডাইৰেক্ট কিছুমান ডিসকাস কৰিব লৈছো এক্সামত যোনখিনি কনভেনচনাল কিছুমানবোৰ নহয় আনকনভেনচনাল কিছুমান সুধিব পাৰে সেইখিনি ডিসকাস কৰিছো ঠিক আছে কনভেনচনালবোৰ ডাইৰেক্ট সোধে এইবোৰ পাৰিবা ওকে সো এইখিনি চাম 2016 ৰ এটা কুৱেশ্যন হৈছিল তোমালোকৰ এ to treat করা হয়েছিল NaNO2HCl কালি এনেকুৱা টাইপৰ এটা ৰিএকচন পাইছো আমি ঠিক আছে বেনজিন ৰিং লগাতে পাইছিলো ডাইজেনিয়াম সল্ট প্ৰিপাৰেচন হৈছিল 2015 তো আহিছিল ঠিক আছে সেম ৰিয়েজেন্ট ইয়াতো আছে তো ইয়াত প্ৰডাক্ট কি দিছে ইয়াত স্টাৰ্টিং মেটেৰিয়েলটো দিছে কি দিলে আমি কিবা মেটো CH3OH পাম তাক যদি ফাৰ্দাৰ PCl3 লগত ট্ৰিট কৰা হয় PCl3 লগত ট্ৰিট কৰি আমি কি পাইছো B পাইছো B ট্ৰিট কৰিছে KCN ৰ লগত C পাইছো C কাকো লিথিয়াম এলুমিনিয়াম হাইড্ৰেটৰ লগত পাইছো D পাইছো ওকে নাও চোৱা এতিয়া আমাৰ ফাৰ্স্ট অফ অল A উলিয়াব লাগিব বুলি ভাবিব পাৰা কিন্তু ফাৰ্স্ট অফ অল মই A উলিয়াব লাগিব বুলি নাযাম ঠিক আছে আমি অকমান উল্টাকে যাম কেনেকে যাম চোৱা এইটো বস্তু কি হয় কালি লিখাইছো মই HNO2 হ'ব আৰু বেনজিন ৰিং এটো HNO2 যদি থাকে এনিলিনৰ পৰা বেনজিন ৰিং যদি থাকে তেতিয়া আমি কি পালো ডাইজেনিয়াম ক্লোৰাইড পালো ইন্ডিয়া ডাইজেনিয়াম ক্লোৰাইড নাপাও অলৰেডি আমাৰ দি থোৱা আছে প্ৰাইমাৰী এলকহল এটো প্ৰাইমাৰী এলকহল যেতিয়া PCl3 লগত ৰিঅ্যাকশন কৰা হয় নিউক্লিওফিলিক সাবস্টিটিউশন হ'ব ডাইৰেক্ট আমি কি পাম এটো SN2 নিউক্লিওফিলিক সাবস্টিটিউশন হ'ব ডাইৰেক্ট CH3Cl APCl3 plus Cl ওলাই যাব HCl ওলাব এক্সট্ৰাকে HCl ওলাব আৰু POCl3 ওলাই যাব হেবোৰ আমি লিখিব না লাগে ব্যালেন্স কৰিব না লাগে ঠিক আছে এক্সট্ৰা পাৰ্ট কৈছো HCl ওলাব POCl3 এনেকুৱা টাইপৰ আমি ব্যালেন্স কৰি আকৌ নেক্সট আকৌ এটো কি পাই গলো B নেক্সট আকৌ B টু KCN ৰ লগত ট্ৰিট কৰিলে কি পাই যাম Cl ক আকৌ অল্টাৰাই দিব সাবস্টিটিউশন নিউক্লিওফিলিক সাবস্টিটিউশন Cn এই Cn টু আকৌ আমি কি কৰিছো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট Cn তো আমি কি কৰিছো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট লগাইছো তেতিয়া হলে কি কলে যাব গৈ Cn তো যেতিয়া লিথিয়াম এলুমিনিয়াম হাইড্ৰেট যাব গৈ সদায় কি Cn তো হৈছে আমি যদি এলকাইল গ্ৰুপ পঢ়ো এলকাইল গ্ৰুপৰ Cn তো খুব এটা ইম্পৰ্টেন্ট পাৰ্ট এটা বিকজ এটো কেবাটাও প্ৰকাৰ ফাৰ্দাৰ ফাংশনাল গ্ৰুপ ইন্টাৰচেঞ্জ কৰিব পাৰি ট্ৰিটমেন্ট কৰিবলৈ বেলেগ বেলেগ ট্ৰিটমেন্ট কৰিবলৈ ধৰিলা ইয়াত আমি এসিড হাইড্ৰোলাইসিস কৰিছো জানলি কলে যাব গৈ সিডোপ্লাস কালি এটো পাইছিলো সকে আমি Cn তো আকৌ যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট বা H2 নিকেল দি দিও কি দিটা কলে যায় গৈ RCH2NH2 প্ৰাইমাৰী এমাইন লে যাব কলে যাব গৈ এটো প্ৰাইমাৰী এমাইন ঠিক তেনেকে ইয়াতো একে CH3CN এটো কলে যাব গৈ প্ৰাইমাৰী এমাইন प्राइमरी एमाइन मन কৰা এটা কথা ইয়াত কাৰ্বন নাম্বাৰটো কি হৈ গৈছে ইনক্ৰিজ হৈ গৈছে ঠিক আছে এই Cn টো কাৰণে কাৰ্বন নাম্বাৰটো ইনক্ৰিজ হৈ গৈছে ওকে অলৰেডি আমি কি পাই গলো B C আৰু কি পালো D পালো আমাক ফাৰ্স্ট লাগে ফাৰ্স্ট কি এটা প্ৰথম হেইটো কি হ'ব আমাৰ HNO2 লগত আমি কি দিলে OH পাম এইটো সদায় এটা মনত ৰাখিবা only for primary amine যেতিয়া ৰিঅ্যাকশন কৰিব प्राइमरी एमाइन रिएक्ट्स विथ HNO2 তেতিয়া আমি সদায় কি পাও প্ৰাইমাৰী এলকহল পাও ইয়াত প্ৰাইমাৰী এমাইন তো কি হ'ব CH3NH2 হ'ব ইয়াত প্ৰাইমাৰী এমাইন বুজি পাইছে এটা সিম্পল ৰিঅ্যাকশন আছে RNH2 যেতিয়া প্ৰাইমাৰী এমাইনৰ লগত প্ৰাইমাৰী এমাইনে যেতিয়া HNO2 লগত ৰিঅ্যাকশন কৰিব তেতিয়া সদায় আমি কি পাম প্ৰাইমাৰী এলকহলটা পাম ঠিক আছে প্ৰাইমাৰী এলকহলটা পাম এটা ডাইৰেক্ট কোৱেশ্চন আৰু প্ৰাইমাৰী এলকহলৰ লগত এটো ৰিঅ্যাকশন যোনটো প্ৰাইমাৰী এমাইনৰ লগত যোনটো ৰিঅ্যাকশন হয় হেতু ৰিঅ্যাকশন ডিটেকশন ফৰ প্ৰাইমাৰী সেকেন্ডাৰী টাৰশাৰী এমাইনৰ কাৰণে কোৱা হয় ঠিক আছে এটো এনেকে দিব যদি ই HNO2 হয় তেতিয়া হলে RN ডাবল বন্ড NO এটা এনেকে ডাবল বন্ড থকা আমি কম্পাউন্ড পাম ঠিক আছে আর ট্রিপল বন্ডৰ কাৰণে বেলেগ ৰিঅ্যাকশন ট্রিপল বন্ডৰ কাৰণে বেলেগ ৰিঅ্যাকশন পাম ঠিক আছে এটো এই ৰিঅ্যাকশনটো HNO2 লগত এমাইনৰ ৰিঅ্যাকশনটো কি বুজোৱা হয়
ডিষ্টিংশ্যন বিটুইন প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী এমাইনো কৰিব পাৰি ঠিক আছে এইটো এটা এক্সট্ৰা আমি কথা শিকিব পাৰো ইয়াত এই কনভাৰ্জনটো ঠিক আছে এইডোখৰ ক'বলগীয়া একো নাই দুটা পইণ্ট ইয়াৰ ইম্পৰ্টেণ্ট CN2 লিথিয়াম আয়ন হাইড্ৰেট দিলে ক'লে যাবগৈ प्राइमरी एमाइनले जाबगৈ কিন্তু এটা কার্বন তার ইনক্রিজ হ'ব দ্যাট মিন্স এই রিঅ্যাকশনটো এটা স্টেপ আপ রিঅ্যাকশন ফর प्राइमरी एमाइन কব পাৰি হয় না স্টেপ আপ রিঅ্যাকশন CH3 বা CH3 CH2 লাগিছে ঠিক আছে আৰু এটো কি হয় प्राइमरी एमाइन ডিস্টিংশন ওকে নাও নেক্সট এটা কোয়েশ্চন চাও 2016 ৰে আহা ট্ৰিকি নহয় মানে এনেকে উলিয়াবলৈ দিয়া কোয়েশ্চন এটা হেতু কৰিছে What happens when bromocyclohexane মই কথাবোৰ নিলিখো মই জাস্ট ৰিপ্ৰেজেন্টেশন কৰিম ইয়াত molecular formula বা structure ৰিপ্ৰেজেন্ট কৰিম কৈছে what happens when bromocyclohexane is treated with Mg in presence of dry ether okay dry ether and then product is hydrolyzed H2O দিলে আমাক AB উলিয়াবলৈ দিছে যেনিবা and then product is আমাক AB উলিয়াবলৈ বুলি নহয় কথা দিছে দুটা ষ্টেপত ফাৰ্স্ট ষ্টেপত কি কৰিছে ব্ৰোমোসাইক্লোহেক্সেন টু মেগনেসিয়াম ইন প্ৰেজেন্স অফ ডাইথাৰ লগত দি দিছে তাৰ ফলত হেতু ষ্টেপত যোনটো আমি প্ৰডাক্ট পাইছো সাপোজ ধৰিলা A হেতু আকৌ ফাৰ্দাৰ H2O লগত ৰিয়েক্ট কৰিছে আৰু হেতু আমি কি পাইছো B পাইছো এতিয়া আমি উলিয়াবলৈ দিছে AB নো কি হয় হৈ গল AB নো কি হয় এই ৰিঅ্যাকশনটো দেখিলে কিবা মনত পৰিছে নে এই ৰিঅ্যাকশনটো কবা আহিব এলকাইল হ্যালাইড চেপ্টাৰটো পাইছে হেলো এলকেনছ না হেলোইন চেপ্টাৰটো পাইছে এটা ফেমাস এইটো বস্তু ধৰিলা যদি RX থাকে RX Mg ইন ড্রাই ইথাৰ যদি থাকে হৈ গল তেতিয়া আমি সদায় কি পাম RMgX RMgX পাম এই RMgX টো কি হয় this is Grignard reagent আৰু এই Grignard reagent টো এটা বিশেষভাৱে কি ইম্পৰ্টেন্ট হয় ইয়াত চোৱা R ৰ পোলাৰিটি চেঞ্জ হয় কেনেকৈ চেঞ্জ হয় চোৱা ইয়াত R টো নেগেটিভ হৈ আছে সৰি পজিটিভ হৈ আছে ইয়াত কি আছে নেগেটিভ এটো কেলে আমি অ্যাসাইন কৰিব পাৰিছো পজিটিভ নেগেটিভ বিকজ অফ देयर ইলেক্ট্ৰনগেটিভ X মানে কি হয় হেলাইডছ ইয়াত কি হৈছে কিন্তু চোৱা যেতিয়া ম্যাগনেসিয়াম আহি গল ম্যাগনেসিয়াম কি হয় বিং এ মেটাল ম্যাগনেসিয়ামৰ এটো পাৰ্ট কমপ্লিটলি কি হৈ যাব পজিটিভ হৈ যাব এটো পাৰ্ট কি হৈ যাব দ্যাট মিন্স এটো R মানে কি কাৰ্বন আৰু ধৰি লোৱা এটো ম্যাগনেসিয়াম কাৰ্বনটো কি হৈ যাব নেগেটিভ আৰু এটো পাৰ্ট কমপ্লিটলি কি হৈ যাইছে পজিটিভ হৈ গৈছে দেখিছা না পজিটিভ বস্তু নেগেটিভ ইয়াত পোলাৰিটি কি চেঞ্জ কৰি দিছে ওগল RMgX এটো Grignard reagent প্ৰিপাৰেচনৰ এটা মেথড আৰু ড্রাই ইথাৰটো সদায় as a solvent use কৰা হয় because it is easily to remove dry ether ঠিক আছে এখানে ড্রাই ইথাৰ বোৰ অৰ্গেনিক সলভেন্ট হিচাপে ইউজ কৰা হয় বলে এনো অৰ্গেনিক টু অৰ্গেনিকত বেছিকে সলিবল হ'ব হয় না আমি হেতু পাইছো আগতে লাইক ডিজলভ লাইক তেনেকুৱা এটা কথা আহিছে ওকে এনিৱেজ আমি এটলা চাও এ তেনে হলে কি পাম আমি এই প্ৰডাক্টটো কি পাম এটা এ বি আৰ লগত যেনেকৈ MgX লগ লাগি গৈছে RX লগত ইয়াৰ লগত কি লিখিব MgX লগ লাগিব that means MgBr লগ লাগিব ওকে এটো পাতি ল আৰু ইয়াক যদি আমি H2O লগত ড্ৰপ কৰি দিও ফাৰ্দাৰ এটা চোৱা H2O টো ভাঙিলে কেনেকৈ ভাঙে H+ OH- হিচাপে ভাঙে হল H+ OH- হিচাপে ইয়াকো তুমি কি কৰি দিয়া নেগেটিভ পজিটিভ পজিটিভ নেগেটিভ কি কৰি দিয়া এডিশন কৰি দিয়া নেগেটিভৰ পাৰ্ট লগত কি লাগিব RH আৰু পজিটিভ পাৰ্ট লগত কি লাগিব Mg very simple equation এটো ফাৰ্দাৰ তোমালোকৰ এনেকুৱা কি আহিলে হাইড্ৰোলাইসিস কৰি দিয়া হাইড্ৰোলাইসিস থকা যদি পোৱা RMgX ৰ লগত এটো তোমালোকে ট্ৰিক এপ্লাই কৰিব পৰা নেগেটিভ পজিটিভ টো কেনেকৈ এড কৰিব লাগে হয়নে আৰু এই RMgX টো প্ৰিপাৰেচনত ক'ত ইউজ কৰিব পাৰো RMgX প্লাস যদি কাৰ্বন ডাই অক্সাইড দি দিয়ে কাৰ্বক্সিলিক এসিড প্ৰিপাৰেচন কৰিব পাৰো RMgX প্লাস যদি তোমাৰ কাৰ্বনিল কম্পাউন্ড দি দিয়ে তেতিয়া হলে কি হয় প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী এলকহল প্ৰিপাৰেচন কৰিব পাৰো ওকে নাও এতিয়া আমাৰ প্ৰডাক্টটো পাবলৈ দিগদাৰ নহয় এটো কি পাইছো আমি এটো পাম আমি MgBr এক ফাৰ্দাৰ H2O দিলো এতিয়া এটো কও এলকাইল চেইন হিচাপে ভাবিব লাগিব বুজি পাইছা না এটো এলকাইল পাৰ্ট R পাৰ্ট হিচাপে ভাবা এটো নেগেটিভ হৈ আছে
আৰু এটো কি হৈছে পজিটিভ হৈছে H প্লাস OH মাইনাস তেনেকে কেনেকে লগ লাগিব এই পাৰ্টৰ লগত কি লাগিব এটা H লগাই দিয়া আৰু Mg Br Mg this is কি হয় এটো কি সাইক্লোহেক্সেন হয় গল না সাইক্লোহেক্সেন বলে আমি যেটো দেখিলো ৰিঅ্যাকশন যেটো দেখিলো এই ৰিঅ্যাকশনটো আমি এটা প্ৰিপাৰেচন অফ কি কৰিব পাৰো এলকেনছ কৰিব পাৰো হয় না এটো এটা ইম্পৰ্টেন্ট মেথড ফৰ প্ৰিপাৰেচন অফ এলকেনছ ফাৰ্স্ট ইয়াৰ আছিল এটো ঠিক আছে এনেকুৱা কোৱেশ্চন ৰিলেটেড কোৱেশ্চন দিব পাৰে বিকজ এটো চেপ্টাৰটো কি ইম্পৰ্টেন্ট আছিল এটো মানক কিহৰ সৈতে ইন্ট্ৰোডাকশন কৰা হয় ইন গ্ৰিগনা ৰিএজেন্ট ওকে 16 আৰু এটা কোৱেশ্চন কৰিছে complete the reaction দিছে CH3Br plus C2H5ON দিছে C2H5ON এটো সোয়া এটো জাস্ট এটো নেগেটিভ পজিটিভ এফালে নেগেটিভ আৰু এফালে পজিটিভ এনেকে যদি এড কৰি দিয়া সিম্পল প্ৰডাক্ট হ'ব এটো কি হয় এলক্সাইড ইথক্সাইড মানে এটো কি হয় ইথক্সাইড এটো কোৰ পৰা ফৰ্ম হৈছে ROR ইথা ঠিক আছে প্ৰিপাৰেচন কেনেকে ম্যানেজমেন্ট চাব লাগে এইটো ৰিঅ্যাকশন এটা ফেমাস ৰিঅ্যাকশন হয় ফেমাস ৰিঅ্যাকশন কেনেকে এটাই আছে প্ৰিপাৰেচন অফ ইথাৰৰ প্ৰিপাৰেচন হয় ইয়াত যদি চোৱা নেগেটিভ পজিটিভ যদি লগ লগবা কেনেকে লগ লাগিব চোৱা C2H5O C2H5O নেগেটিভ অৰ্ডাৰ কি লাগিব পজিটিভ বল আকৌ ইফালে কি হৈ যাব সোডিয়াম প্লাস সিম্পল এনেকে প্ৰিপাৰেচন আৰু এটো কি হয় উইলিয়ামসন সিনথেসিস অফ ইথাৰ ৰিঅ্যাকশনটোৰ নাম হৈছে উইলিয়ামসন সিনথেসিস অফ ইথাৰ হৈ গল নেক্সট আম কোৱেশ্চনটো যাও what happens when phenol heated with zinc dust question to this what happens when phenol heated with zinc dust well etu eta zinc to ki hoy metal to eta khub special eta reducing agent reduction kori dibo buji paise na metal pur khatne to lage H2 nickel etu paisa ami শিকিছিলো H2 platinum well এই ফিনলৰ ক্ষেত্ৰত যেতিয়া জিংক ডাস্ট ইউজ কৰা হয় জিংক ডাস্ট বিঙে মেটেলবোৰ যেতিয়া সাৰফেসত নাই দি দিয়া হয় ওপেন সাৰফেসৰ লগত তেতিয়া তাহাতৰ ৰিঅ্যাক্টিভিটি বাঢ়ি যাব ঠিক আছে হেইফালে তাহাতি তেতিয়া কি কাম কৰিব এই OH টো ইজিলি তাহাতি ৰিডিউস কৰি দিব দ্যাট মিন্স এই OH টো ডাইৰেক্টলি কোলে কনভাৰ্ট হৈ যাব এলকহল টো ডাইৰেক্টলি ৰিডিউস কোলে হৈ যাব কৰেসপন্ডিং এলকেনছ মানে কালি মই শিকাইছিলো তোমালোকক কালি শিকাইছিলো তোমালোকক যে কেনেকে আমি ৰিডিউসিং এজেন্ট ইউজ কৰা হয় ঠিক তেনেকৈ ইয়াতো কি হয় এই এটা কাম কৰিছিল এলকহল এলডিহাইড এসিড এটো অক্সিডেশন ফ্ৰম এলকেন যদি আমি চাও এলকেনৰ যদি আমি অক্সিডেশন কৰি দিও সাপোজ এলকেন মই মাজত হেলো এলকেন নাই মই এই এলডিহাইড হোপা ডাইৰেক্ট কলে যাব গৈ এলকেনলে যাব গৈ যদি তাৰ ৰিডাকশন হৈ যায় দ্যাট মিন্স জিংক ডাস্ট দিলে কলে যাব গৈ বস্তুটো কি corresponding hello hydrocarbon পাৰ্টিকুলে যাবগৈ বেনজিন এটা পাই যাম নেক্সট কোৱেশ্চন টো কৈছে নেম দা ফলোইং ৰিঅ্যাকশন CH Cl3 sodium hydroxide then this H3O plus sodium hydroxide in water hola sodium hydroxide in water eto hoise eta famous reaction এই বস্তুটা যেতিয়া থাকিব
এই হতি ডিটারমাইন কৰিব এটো ৰিয়েজেন্টৰ নাম কি মানে ৰিঅ্যাকশনটো কোনটো ফালে যাব কি ৰিঅ্যাকশন হ'ব ইয়াত যদি চাও এটো কি এটো কি ক্লোৰোফর্ম দিস ইজ ক্লোৰোফর্ম এই ক্লোৰোফর্মটো যেতিয়া in presence of sodium hydroxide followed by acid hydrolysis যদি কৰা হয় তেতিয়া আমি ফিনলটো কি হৈ যায় corresponding তাৰ এনেকুৱা এটা বস্তুতে কনভাৰ্ট হৈ যায় salicylaldehyde বুলি কয় এটো 2 hydroxy salicylaldehyde লে কনভাৰ্ট হৈ যাব এটো এটা ইম্পৰ্টেন্ট ৰিঅ্যাকশন আৰু এই ৰিঅ্যাকশনটোৰ নাম কি হৈছে Raymer-Tayman reaction. Raymer-Tayman reaction. Kole convert হৈ যাব 2 hydroxy benzaldehyde. ঠিক আছে? ইয়াৰ লগতে আনুষঙ্গিক তোমালোকক আৰু এটা কোৱেশ্চন সুধি থাকে বাৰে বাৰে এটো সুধি থাকিব পাৰে যে কাৰ্বন ডাই অক্সাইড যদি সোডিয়াম হাইড্ৰক্সাইড দি দিয়া হয় এটমস্ফিয়াৰটো কি কাৰ্বন ডাই অক্সাইড in presence of sodium hydroxide তাৰ লগত দিছে ATM 4 to 7 ATM এনেকুৱা এটা কন্ডিশন যদি দিয়া থাকে তেতিয়া এই ৰিঅ্যাকশনটো কোলে চেঞ্জ হৈ যাব মন কৰিবা যদি ক্লোৰোফর্ম দিয়া থাকে তেতিয়া হলে বস্তুটো কোলে কনভাৰ্ট হৈ যাব 2 হাইড্ৰক্সি এচিটালডিহাইড যদি ক্লোৰোফর্ম যদি কাৰ্বন ডাই অক্সাইড দিয়া থাকে তেতিয়া হলে সেই ফিনলটো কোলে কনভাৰ্ট হৈ যাব this will be converted to A2 2 hydroxy salicylic acid বুঝি পাইছা না 2 hydroxy benzoic acid হেতুকে আমি কি কওঁ salicylic acid বুলি কওঁ আকৌ এই salicylic acid টো কোলে প্ৰিপাৰেচন কৰিব পাৰি এটো প্ৰিপাৰেচন কৰিব SPM কে ঠিক আছে ইয়ালৈকে তোমালোকে এটলিষ্ট মনত ৰাখিব লাগিব এইটো ৰিঅ্যাকশনটোৰ নাম কি Kolbe's reaction ঠিক আছে ওকে একদম সিম্পল পাইব লাগে তোমালোকে এটা নেক্সট দুটামান চাও আমি give a chemical test with equation to distinguish between methanol and ethanol methanol and ethanol to distinguish কৰিবলৈ কৈছে distinguish কৈছে chemical test ৰ জৰিয়তে ঠিক আছে let us আমি চাও ফাৰ্স্ট আৰু স্ট্ৰাকচাৰটো কেনেকুৱা মিথানল তো কমনলি কি বুলি জনা যায় ফৰ্মেলডিহাইড ইথানল তো আমি কি বুলি ইউজ কেনেকৈ লিখিব পাৰিম এটো কমন নেম মানে ইয়াৰ মিথানল তো স্পেশালি ফৰ্মেলডিহাইড বুলি ইউজ কৰা হয় ঠিক আছে কেমিক্যাল টেষ্ট দিবলৈ কৈছে এটো chemical test okay reaction কেনেকুৱা টাইপৰ হ'ব পাৰে কেনেকুৱা টাইপৰ কেমিক্যালি তাহাঁতে ৰিঅ্যাকশন দিব পাৰে কেমিক্যাল টেষ্ট বুলি ক'লে এনেকুৱা দেখাব লাগিব যোনটো আমি ল্যাবৰেটৰীত কৰিলে ইজিলি তাহাঁতক ডিফাৰেন্সিয়েট কৰিব পাৰি বুজি পাইছে নে ইজিলি তাহাঁতক ৰিঅ্যাকশন কৰিব পাৰি এতিয়া ইহঁতক আমি ডিফাৰেন্সিয়েট কেমিক্যাল টেষ্ট আৰু এটা ৰিঅ্যাকশনৰ জৰিয়তে কৰিব পাৰো ঠিক আছে হেতু আমি কেমিক্যালি পাৰফৰ্ম নকৰিব পাৰো ল্যাবৰেটৰীত হেতু আমি দিব নালাগে ধৰিলা ইয়াত কি আছে ইয়াত আলফা হাইড্ৰোজেন আছে জানো আলফা হাইড্ৰোজেন No. Yeah, alpha hydrogen. Yes. Alpha hydrogen. Yes. Well, alpha hydrogen thakile kuntu reaction diye? Aldol condensation. Aru alpha hydrogen na thakile ki diye? Kenizaro reaction diye. Kenizaro reaction e dibo aldol. Hetu tumar through reaction or জৰিয়তে আমি ডিফাৰেন্সিয়েট কৰিব পাৰো কিন্তু আমাক কেমিক্যালি খুদিছে যে কেমিক্যাল টেষ্ট এটা দিব লাগিছে কেমিক্যাল টেষ্ট মানে কি ল্যাবৰেটৰীত যোনটো দিলে আমি গম পাম ইজিলি তাহাঁতক আইডেন্টিফাই কৰিম তাৰ কাৰণে এটা টেষ্ট তোমালোকে পাইছানে হেলোফৰ্ম ৰিঅ্যাকশন তো কোনে দিয়ে যোনবোৰ এলডিহাইড বা কিটনৰ মিথাইল কিটন মিথাইল কিটন কি হয় এটো CH3CO এই পার্টটো কোৱা হয় মিথাইল কিটন পিছৰ লগত কি আছে চাব লাগে এটা ফৰমান চাবলৈ দৰকাৰ নাই
এটা পাৰ্টে চাব লাগিব এই CH3CO আছে নেকি ধৰি লোৱা মই কৰিছো এটো ইথানেল ইথানেলটো কেনেকৈ লিখিম এইটো আছে দেখো that means ই কি হৈ গল মিথাইল কিটনৰ এটা গ্ৰুপ সম্পূৰ্ণ মিলি কি হৈছে H লগ লাগি H আছে CH3 আছে সাইডত আমাৰ চাবন দৰকাৰ নাই যদি CH3CO হিচাপে থাকে এটা ফালে তেতিয়া হলে এটো কি হৈ যাব মিথাইল কিটন সুইচটাই কি দিব এলফৰ্ম ৰিঅ্যাকশন দিব হগো মিথাইল কিটন যোনটো পাৰ্টত থাকিব কি কি দিব আমাক আইডোফৰ্ম টেষ্ট দিবা বা হেলোফৰ্ম টেষ্ট বুলি আমি ক'ব পাৰো যদি আইডিন থাকে আইডোফৰ্ম হেলো থাকিলে হেলোফৰ্ম টেষ্ট ওকে কিন্তু মিথানেলটো চাচোন মিথানেল ইয়া CH3 আছে জানো না সেই একানে হেলোফৰ্ম টেষ্টটো দিব নোৱাৰে হৈ গল হেলোফৰ্ম টেষ্ট ইজ এ টাইপ অফ অক্সিডাইজেশন ৰিঅ্যাকশন অফ এলডিহাইড কিটোন হয় ইয়া আমি ডিস্টিংগুইশ কৰিব পাৰো সেইকাৰণে আমি ইথানেল আৰু মিথানেলৰ ভিতৰ ডিস্টিংগুইশ কৰিব পাৰো ই এটা কি দিব ইয়েলো টাইপৰ প্ৰেসিপিটেট দিব কিন্তু ই দিব পাৰিব জানো নোৱাৰিব আমি কমপ্লিটলি যদি ৰিঅ্যাকশনটো লিখিবলৈ হয় সোডিয়াম হাইড্ৰক্সাইড I2 ইয়াকো যদি আমি সোডিয়াম হাইড্ৰক্সাইড I2 দি দিম নো ইয়েলো প্ৰেসিপিটেট পাম আমি ইয়েলো প্ৰেসিপিটেটটো কেনেকৈ পাম হেতু এটা ইম্পৰ্টেন্ট ইয়াত চোৱা ইথানেল অনলাইন ইথানেলৰ কি হৈ যাব এটো পাৰ্ট কমপ্লিটলি কোলে কনভাৰ্ট হৈ যাব CHI3 লে কনভাৰ্ট হৈ যাব আইডোফৰ্ম হৈ যাব এটো আইডোফৰ্ম আৰু এটো পাৰ্ট কোলে কনভাৰ্ট হৈ যাব ফৰ্মিক এসিড বা সোডিয়াম ফৰ্মেটলে কনভাৰ্ট হৈ যাব মানে আলটিমেটলি কি সোডিয়াম ফৰ্মেটৰ পৰা কোলে যাবগৈ এল ফৰ্মিক এসিডলে যাবগৈ এটা পাৰ্ট অক্সিডাইজ হৈ গলে কিন্তু এটো পাৰ্ট কি হৈ যাব আইডোফৰ্ম আৰু এই আইডোফৰ্ম থকাৰ কাৰণে আমি কি পাম ইয়েলো প্ৰেসিপিটেট পাম তোমালোকৰ আৰু এটা কোৱেশ্চন আহি থাকে পেন্টেন 2 on and পেন্টেন 3 on ইহতক কেনেকৈ ডিফাৰেন্সিয়েট কৰিবা এইটো ডিফাৰেন্সিয়েটটো আমি কি কৰো মিথাইল কিটনৰ ধৰা ধৰিলা পেন্টেন 2 on 3 on পেন্টেন 2 on টো লিখি লৈছো মই CH2 CH3 এটো পেন্টেন 2 on এটো পাৰ্ট আছে কি দিব আইডোফৰ্ম টেষ্ট দিব পাৰিব কিন্তু পেন্টেন 3 on টো চাও আমি পেন্টেন 3 on হল ইয়াত চা মিথাইল কিটন পাৰ্ট আছে জানো নাই এটো 3 on এটো 2 on ই কি দিব ই আইডোফৰ্ম টেষ্ট দিব পাৰিব আইডোফৰ্ম টেষ্ট ই আইডোফৰ্ম টেষ্ট no আইডোফৰ্ম টেষ্ট বুঝিবা না দিস ইজ দা ডিফারেন্স আৰু আইডোফৰ্ম টেষ্টে তাহতক আমি কি কৰিব পাৰো ডিফাৰেন্সিয়েট কৰিব পাৰো ওকে নেক্সট কোৱেশ্চনটো দিছে আমাৰ ওকে আৰু এটা কোৱেশ্চন দিছে তোমালোকৰ 2016 ৰে এটো দিছে আইডেন্টিফাই কৰিব লাগে এটা কম্পাউন্ড দিছে মলিকুলাৰ ফৰ্মুলা দিছে কম্পাউন্ডৰ C5H10O ওকে মলিকুলাৰ ফৰ্মুলা দিয়া থাকিব বা তোমালোকক কিবা কম্পোজিশন থকাও দিব পাৰে কম্পোজিশন পা মলিকুলাৰ ফৰ্মুলা উদাহৰণ তোমালোকে পাইছা ফাৰ্স্ট ইয়াৰ এটো টেকনিক আমি এপ্লাই কৰিব পাৰো ওকে এতিয়ালৈকে অহা নাই কেতিয়াবা দিব পাৰে NCERT তোমালোকক কিতাপত দেখাই গৈছে ওকে এই মলিকুলাৰ ফৰ্মুলাটো ইয়াত দিছে আৰু ইয়াক কৈছে যে এই যোনটো কম্পাউন্ড হৈ লৈছে এই কম্পাউন্ডটোৱে এই মলিকুলাৰ ফৰ্মুলা থকা এই কম্পাউন্ডে কি দিয়ে টলিন টেষ্ট নিদিয়ে does not reduce Tollens reagent to কি হয় ammonical solution of silver ঠিক আছে ammonical solution of silver ইন যদি আমি মানে ৰিঅ্যাকশন টাইপত যদি আমি লিখো এটো মলিকুলাৰ ফৰ্মুলা ইয়াত যদি পাও আমি নো সিলভাৰ মিৰর ঠিক আছে আমি এলডিহাইড কিটনৰ যেতিয়া আমি ল্যাবৰেটৰীটো তাহাতৰ যেতিয়া ডিফাৰেন্সিয়েট কৰো সদায় এটো ৰিঅ্যাকশন কৰি চাম টেষ্ট কৰি চাম ঠিক আছে ডিএনপি টেষ্ট কৰো বেডিছ ৰিএজেন্ট টেষ্ট কৰো তাৰ লগতে কি কৰো বেডিছ ৰিএজেন্ট কৰাৰ পিছত এলডিহাইড নে কিটন হয় চাবলৈ আমি কি কৰো তাহাতক টলিন্স টেষ্ট কৰো টলিন্স টেষ্ট কি দিব সিলভাৰ মিৰর দিয়ে আৰু এটা কথা মনত ৰাখিব লাগিব টলিন্স টেষ্ট বিটুইন এলডিহাইড এণ্ড কিটন কোনে দিয়ে এলডিহাইড হে সদায়
এইটো টেষ্ট দিয়ে ঠিক আছে দ্যাট মিন্স আমি যোনটো মলিকুলাৰ ফৰ্মুলা থকা পাইছো এইটো C5H10O এইটো কি হয় এলডিহাইড হে হ'ব বিকজ ই টলিনেন্স টেষ্ট দিছে কিটোনে নিদিয়ে ketone does not give ketone does not give tolerance test okay tolerance test okay first amak eto hindi se second paise but it reacts with Brady's reagent to give orange precipitate আকৌ দিছে C5H10O eto molecular formula কাৰ লগত reaction কৰে Brady's reagent কি হয় Brady's reagent হয় 2,4-dinitrophenyl hydrazine 2,4-dinitrophenyl hydrazine के हम की बोली कहो Brady's reagent ये केने का दिया orange precipitate दिया orange precipitate both aldehyde and ketone both aldehyde और ketone की दिया orange precipitate दिया orange বা yellow precipitate दिया केतेबा হৈ গল আমি যদি সাবসিকুয়েন্টলি তাহাতক চাও ল্যাবৰেটৰি মেথডত তেতিয়া আমি পাম যে প্ৰথম ব্ৰেডিছ কৰিলো কাৰ্বনিলৰ কাৰণে দেন আফটাৰ হে আমি কি কৰো তাক টলাৰেন্স বা ফেলিং কৰো কিন্তু ইয়াত কোৱেশ্চনটো প্ৰথম তোমালোকক টলাৰেন্স দিছে দেন ব্ৰেডিছ দিছে ঠিক আছে ওকে নেক্সট আৰু এটা কি দিছে অন ভিগাৰাছ অক্সিডেশন ইট গিভস প্ৰপানয়িক এসিড এন্ড ইথানয়িক এসিড অক্সিডেশন প্ৰপানয়িক এসিড ফৰ্মুলা বনাই লৈছো প্ৰপানয়িক এসিডৰ আৰু ইথানয়িক এসিডৰ ফৰ্মুলা বনাইছো আৰু এটা কি দিছে লাষ্টত এটা হিন্ট দিছে যে the compound also give iodoform test এই যে compound কি দিব iodoform test দিব iodoform কি iodoform test দিব মানে বুঝল iodoform test এইটা তাৰ পৰা আমি মেইন চাৰিটা কথা গম পাইছো আমাক যেখিনি গিভেন এনালাইসিস ডাটা এনালাইসিস কৰি দিছে ৰিঅ্যাকশন ঠিক আছে ইয়াৰ পৰা আমি ফাৰ্স্ট অফ অল গম পাইছো যে এটো টলিন সিজন নিদিয়ে দ্যাট মিন্স এটা কিটোন হয় হৈ গল আৰু কিটোনটো এনেকে অক্সিডেন্ট দিছে যাতে হি কি দিয়ে এটা প্ৰপানয়িক এটা ইথানয়িক এসিড হল তাৰ লগতে এটা কি দিছে কিটোনটো কি হ'ব এনেকুৱা ধৰণৰ কিটোন হ'ব যিয়ে আয়োডোফৰ্ম টেষ্ট দিয়ে ওকে এটা আয়োডোফৰ্ম টেষ্ট কি হয় এটো অলপ আগতে বুজোৱা হৈছিল আয়োডোফৰ্ম টেষ্ট কোনে দিয়ে মিথানল আৰু ইথানলৰ ক্ষেত্ৰত আমি বুজাইছিলো আয়োডোফৰ্ম টেষ্ট কোনে দিয়ে the compounds having methyl ketone ঠিক আছে এই পাৰ্টটো যা থাকিব কি আয়োডোফৰ্ম টেষ্ট দিব বুজি পাইছে নে যোনটো কম্পাউণ্ডৰ এইটো পাৰ্ট থাকিব মিথাইল কেটন আমি ইফালে চাব লাগে ইফালে H আছে নে ইফালে CH3 আছে নে লাইক এটো এসিটন অলসো মিথাইল কেটন কি দিব তাহাতি ৰিঅ্যাকশন দিব মিথাইল কেটন থকা মানে কি ৰিঅ্যাকশন দিব তাহাতি হেলোফৰ্ম ৰিঅ্যাকশন দিব ঠিক আছে কি এফালে H আছে নে CH আছে চাব লাগে আমি জাস্ট এটো গ্ৰুপ চাব লাগে বলে এতিয়া C5H10 থকা এটা মলিকুলাৰ ফৰ্মুলা থকা কম্পাউণ্ডে কি তাৰো কি আছে মিথাইল কিটোন আছে আৰু কি কিটাৰ দিছে আয়োডোফৰ্ম দ্যাট মিন্স এই মলিকুলাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব পাৰে ইয়াত আমি গম পাই যাও ইয়ালৈকে বনালো মিথাইল কিটোন হ'ব আৰু ইয়াত কাৰ্বন কেটা আছে 5টা আমি কেটা বনালো দুটা বনাইছো আৰু তিনটা দিলো CH2 হাইড্ৰোজেন 3 5 আমাৰ ষ্ট্ৰাকচাৰটো ওলাই গল ঠিক আছে that is the structure তোমালোক যোনটো উলিয়াবলৈ দিছে আৰু সেই ষ্ট্ৰাকচাৰটো ইউজ কৰিয়ে তোমালোকে কি উলিয়াব লাগিব আইডেন্টিফাই the compound and write the chemical reaction for the involved যোনকিটা কথাৰে কোৱা হৈছিল ৰিঅ্যাকশন কিটাখিনি তোমালোকে এটো ইউজ কৰি লিখিব ঠিক আছে অলৰেডি এটো কাৰণে ৰিঅ্যাকশন লিখিব লাগে লিখি দিকো না সিলভাৰ মিৰৰ টেষ্টৰ কাৰণে লিখি দিবা নেকি 1 2 3 NH3 2OH বস্তু ইয়াত দি দিবা এটা অক্সিডেশন হয় সদায় কি অক্সিডেশন হয় কিন্তু ইয়াত অক্সিডেশন হয় নাপাও আমি ঠিক আছে সিলভাৰ মিৰৰ পৰা ব্ৰেডিছ ৰিয়েজেন্টৰ কাৰণে আকৌ কি দিবা ব্ৰেডিছ ৰিয়েজেন্ট এই কম্পাউণ্ড এটা কৰি পেলাই দেখাই দিবা ব্ৰেডিছ ৰিয়েজেন্টৰ কাৰণে আমি কি লাগিব CH3 আগল এটো ব্ৰেডিছ ৰিয়েজেন্টটো মই ইয়াত দেখাইছো বিকজ ব্ৰেডিছ ৰিয়েজেন্টৰ সদায় কি এলিমিনেট হয় এটা এডিশন এলিমিনেশন ৰিঅ্যাকশন হয় এডিশন এলিমিনেশন ৰিঅ্যাকশন ঠিক আছে এই কাৰণে ইয়াৰ পৰা আমি কি পাম অৰেঞ্জ প্ৰেসিপিটেট পাম
হাইড্ৰাজিন পাম 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিন পাম ইয়াৰ যোনটো ডেৰিভেটিভটো নাম হ'ব এইটো খুব সুধি থকা হয় 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিন কেনেকৈ পাম আমি ডাবল বন্ড NH তাৰপিছত এইটো বেঞ্জিন ৰিং আৰু বাকী দুটাটো অলৰেডি দিলোৱে যোনখিনি তোমাৰ অক্সিডেশ্যন হ'লে কি হ'ব ইয়াৰ 3 নম্বৰ ৰিয়েকশ্যনটো কথা কৈছো অক্সিডেশ্যন হ'লে প্ৰপানয়িক আৰু ইথানয়িক আৰু হেল'ফৰ্ম যদি ৰিয়েকশ্যন হৈ যায় বা আয়ডৰ ফৰ্ম যদি ৰিয়েকশ্যন হৈ যায় এই বস্তুটোৱে কি ভাঙি যাব আয়ডৰ ফৰ্ম ৰিয়েকশ্যনটো কেনেকৈ লিখিবা সেইটো CH3 CH2 CH3 হ'ল ইয়াত এইটো পাৰ্ট ক'লে কনভাৰ্ট হৈ যাব সৰি এইটো পাৰ্ট ক'লে কনভাৰ্ট হৈ যাব এইটো পাৰ্ট হৈ যাব আমাৰ এইটো বস্তু বাকি যিমান আমাৰ কাৰ্বন আছে এইখিনি কাৰ্বন ক'লে কনভাৰ্ট হৈ যাব এফালে এচিড আলটিমেটলি এচিড পাওঁতে লিখিছোঁ যিহেতু ইয়াত সোডিয়াম আছে ফাৰ্ষ্ট অফ অল তাহাঁতি অক্সিডেশ্যন হয় সোডিয়াম সল্ট হিচাপে থাকিব সোডিয়াম সল্টক বিউটানিক এচিড হিচাপে থাকিব তাত যদি আকৌ হাইড্ৰলাইসিস কৰি দিও আমি এচিড পাই যাম ঠিক আছে আৰু এটা কথা অক্সিডেশ্যনত মন কৰা অক্সিডেশ্যনত যে ভাঙিছে তাহাঁতি এই কম্পাউণ্ডটোৱে যে অক্সিডেশ্যন হৈছে অক্সিডেশ্যন ভঙাৰ লগে লগে তাহাঁতি কি ফৰ্মত গৈছে প্ৰপানয়িক আৰু ইথানয়িক প্ৰপানয়িক আৰু ইথানয়িক ফৰ্মত গৈছে এটা কথাটো হ'ল ইয়াত এটা প্ৰপছ ৰুল বুলি আছিল অক্সিডেশ্যনৰ কিটনৰ যেতিয়া অক্সিডেশ্যন হ'ব প্ৰপছ ৰুল বুলি এটা আছিল এই ৰুলটো মানে কি কৈছে যদি এনেকুৱা আনসিমেট্ৰিকেল এলকিন হয় তেতিয়া কি হয় এই COO টো কাৰ লগত থাকিব যোনফালে লেছাৰ নাম্বাৰ অফ কাৰ্বন থাকে কিটনৰ যদি অক্সিডেশ্যন হয় তেতিয়া হলে প্ৰপছ ৰুল মানে কি হয় যদি যোনটো কিটনৰ COO এইটো গ্ৰুপ কম নাম্বাৰ অফ কাৰ্বন হলে যায় মানে হেতু গ্ৰুপ COO হিচাপে কনভাৰ্ট হৈ যায় বাকি এইকেইটা কাৰ্বন বেছি থকা কাৰ্বন গিটা COO হিচাপে গ্ৰুপত কনভাৰ্ট হৈ যায় ঠিক আছে এইখিনি আছে তোমালোকৰ 2016 ৰ কুৱেশ্যন বাকিখিনি আহি থাকিব কৰি থাকিম থ্যাংক ইউ